বোৱাৰীজনীৰ লগত খাবলৈ মোৰ একো প্ৰব্লেম হোৱা নাই, কোনো অসুবিধাৰ মই সন্মুখীন হোৱা নাই। কিন্তু কিছুমান মানুহৰ ইমানেই বেছি মোক লৈ চিন্তা। আচলতে এটা কথা ঠিক যে নিজৰ ঘৰখন নিজৰ মতে চলাব লাগে। কোনোবাই আপোনাক আহি দিহি পথাৰি দিব, কোনোবাই আহি আপোনাক বিনামূলীয়া বহুত বেছি জ্ঞান দিব। মই কিন্তু সেই জ্ঞানত চলা মানুহেই নহয়। ভিডিঅ'টো একচুৱেলি কালিৰ আছিলে, কিন্তু কালি এডিটিং কৰিব একদম সময়ে নাপালোঁ। মেজিটো আমাৰ ঘৰত জ্বলোৱা এইটো বছৰত 4 বছৰ ভৰি দিছে। আচলতে যেতিয়া মুনু প্ৰেগনেণ্ট আছিলে তেতিয়াই আমাৰ এখেতে প্ৰথমবাৰৰ কাৰণে ঘৰতে মেজিটো সাজি দিছিলে, কেৱল মুনুৱে সেৱা ল'বৰ কাৰণে। যি কি নহওক, এতিয়া কোমল চাউল আৰু দৈ গাখীৰৰ ধুনীয়াকৈ এটা জলপান ঠিক কৰিছোঁ। এতিয়া কম দেই প্ৰব্লেমবিলাক কিহত। 2 বছৰ মুনুৱে পিঠা পনা একো বনোৱা নাছিলে, কাৰণ তেতিয়া কণমানিজনী একেবাৰে সৰু আছিলে। কিমান যে মানুহৰ কথা। আমাৰ একো প্ৰব্লেম হোৱা নাই, কিন্তু বেলেগে সেই কথা ভাবি চিন্তাতে তেওঁলোকৰ টোপনিয়ে নাহে। এইবাৰ কিন্তু মুনুৱে নিজৰ হাতেৰে বনাইছে, গতিকে বিহু খাবলৈ নিমন্ত্ৰণ কৰিলোঁ। আহিব দেই এপাক। সকলোকে বহুত বেছি মৰম জনাই। ভিডিঅ'বিলাকৰ যোগেদি আচলতে আমাৰ এই হাঁহি ধেমালি মুহূৰ্তখিনি সাঁচি ৰাখিব খোজোঁ। কোনে জানে কাৰ জীৱন বা কেতিয়া কি হয়। সকলো অৱশ্যে ভালে কুশলে থাকক, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আজিলৈ আহিছোঁ দেই, বাই বাই।